মাজত দি দিয়ক পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিটিআৰৰ CM প্ৰমোদ বড়োৰ উপস্থিতিত আমি খন্তেক সময় আগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিলোঁ আৰু ইয়াত যিটো পৰিৱেশ আজি দেখিছোঁ এই পৰিৱেশৰ পৰা নিশ্চিত যে এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানে বিগত বছৰসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰিব। যোৱা কেইটামান বছৰ মানাহ অঞ্চলত যি ধৰণৰ শান্তি আৰু সুৰক্ষাৰ কথা আহিছে এই কথাবিলাকে মানাহৰ পৰ্যটকৰ সংখ্যা বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে আৰু মই ভাবোঁ যে এই অঞ্চলটো যিটো ভৌগোলিকভাৱে খুব সুন্দৰ অঞ্চল, দুখন ৰাষ্ট্ৰৰ মানে সীমামূৰীয়া অঞ্চল আৰু এই সীমাত থকা ৰাষ্ট্ৰ দুখনৰ সীমাত থকা এই অঞ্চলটোৰ ভৱিষ্যতৰ সম্ভাৱনা বহুত আছে। পৰ্যটনৰ ক্ষেত্ৰখনৰ সম্ভাৱনা আছে। গুৱাহাটীৰ পৰা একেবাৰে ওচৰত, এয়াৰপৰ্ট ওচৰত আছে। গতিকে সকলো দিশটো চাই আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভৱিষ্যতৰ সম্ভাৱনা বহুত দেখিছোঁ আৰু সেইকাৰণে আমি এইবেলি আশা ৰাখিছোঁ যে বিগত বছৰসমূহৰ ৰেকৰ্ড ভংগ কৰি এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটক আহিব। এইবাৰ আমাৰ পৰিকল্পনা এইটোৱে যে মানাহে হওক বা অন্যান্য অসমৰ অঞ্চলে হওক স্থানীয় যুৱক যুৱতীসকলৰ সংস্থাপনৰ লক্ষ্যৰে আমি হোমষ্টে, যিটো আমি আমাৰ আলহী নামেৰে আমি হোমষ্টে বনোৱাৰ পৰিকল্পনা কৰিছিলোঁ, ইয়াক আৰু অধিক আগবঢ়াই নিব লাগে। বিগত সময়তো মানাহত আমি হোমষ্টে বনাইছোঁ, এইবাৰ আমাৰ লক্ষ্য আৰু বেছিকৈ হোমষ্টে আমি ইয়াত বনাব পাৰোঁ। এই হোমষ্টে স্থানীয় যুৱক যুৱতীসকলক সংস্থাপনৰ ৰাস্তা দিয়ে আৰু এই অঞ্চলসমূহত অৰ্থনৈতিক উন্নয়ন হয় আৰু যিকোনো পৰ্যটক আহিলে পৰ্যটকৰ সা সুবিধাও আমি দিব পাৰোঁ আৰু সেইকাৰণে সেই কথাটোত এইবাৰ বেছিকৈ লক্ষ্য ৰাখিম। এই ইণ্টাৰনেশ্যনেল টুৰিজম ডেত আমাৰ অসম চৰকাৰ আৰু BTR চৰকাৰে ইউনাইটেডলি আজি আমি ইনগ্ৰেশ্যন কৰিছে, ৰাইজৰ কাৰণে অপেনিং কৰি দিয়া হৈছে। খুব ভাল লাগিছে। এই সময়ত আমাৰ ডিপাৰ্টমেণ্টেল মিনিষ্টাৰ আৰু আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও আগভাগ লৈছে। গতিকে মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজন EM হিচাপে আজি নিজকে গৌৰৱ অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।